নমস্কাৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম অসমৰ কলা আৰু সংস্কৃতিৰ বিষয়ে আগন্তুক এডিআৰ পৰীক্ষা আৰু অন্যান্য পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই প্ৰশ্নসমূহ আপোনালোকলৈ আগবঢ়াই দিছোঁ প্ৰথমটো কোৱেশ্যন বিশু পূজা ইজ সেলিব্ৰেটেড বাই ইয়াৰ কাৰেক্ট অপশ্যন ইজ দেউৰী বিশু পূজা কোনে সেলিব্ৰেট কৰে দেউৰীসকলে সেলিব্ৰেট কৰে নেক্সট কোৱেশ্যন বুকুনি পাটনি ইজ এ ট্ৰেডিশ্যনেল কষ্টিউম অফ হুইচ ট্ৰাইব বুকুনি পাটনি কোন ট্ৰাইবৰ কষ্টিউম হয় কাৰেক্ট অপশ্যন ইজ সি কোচ ৰাজবংশী বুকুনি পাটনি এটা কষ্টিউম হয় কোচ ৰাজবংশীসকলৰ কাৰেক্ট অপশ্যন সি খুব গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যন ৱাংগালা দি হাৰ্ভেষ্ট ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ অফ দি ফলোয়িং কমিউনিটি ৱাংগালা নামৰ কৃষিভিত্তিক উৎসৱটো কোনটো কমিউনিটিয়ে পালন কৰে কাৰেক্ট অপশ্যন ইজ বি গাৰোসকলে পালন কৰে ৱাংগালা দি হাৰ্ভেষ্ট ফেষ্টিভেল নেক্সট কুৱেশ্যন বুকুনি পাটনি ইজ এ ট্ৰেডিশ্যনেল কষ্টিউম এইটো ৰিপিট হৈছে কুৱেশ্যনটো কোচ ৰাজবংশী আলি আই লৃগাং ইজ দি ফেষ্টিভেল অফ হুইচ ফলোয়িং ট্ৰাইব অফ আছাম আলি আই লৃগাংটো মিচিংসকলৰ লগত জড়িত এই অপশ্যন ইজ কাৰেক্ট হুইচ এমং দি ফলোয়িং বুক ইজ কনচিডাৰ্ড টু বি দি ফাৰ্ষ্ট ট্ৰেন্সলেশ্যন ফ্ৰম সংস্কৃত ইনটু মডাৰ্ণ ৰিজিয়নেল ইণ্ডো আৰিয়ান লেংগুৱেজ বাই মাধৱ কন্দলী এইটো কাৰেক্ট অপশ্যন ইজ সপ্তকাণ্ড ৰামায়ণ হ'ল সংস্কৃতৰ পৰা মডাৰ্ণ ইণ্ডো আৰিয়ান লেংগুৱেজলৈ মাধৱ কন্দলী অনুবাদ কৰা গ্ৰন্থ সপ্তকাণ্ড ৰামায়ণ দ্য পৰ্বতীয়া ষ্টোন টেম্পল ক'ত অৱস্থিত শোণিতপুৰ কাৰেক্ট অপশ্যন ইজ এ হেম্ফু মুকৰাং আৰ বিলিভ টু বি এনচেষ্টাৰ অফ কাৰ্বি ট্ৰাইব কাৰ্বিসকলে হাম্ফু মুকৰাঙক তেওঁলোকৰ এনচেষ্টাৰ বা উত্তৰাধিকাৰীসকল বুলি ভাবে ৰাজামফাই ইজ এ ড্ৰেছ অফ ৰাজামফাই কোন কাৰ ড্ৰেছ ডিমাছাসকলৰ এটা ড্ৰেছ ৰিজামফাই ইজ এ ড্ৰেছ অফ ডিমাছাসকলৰ ড্ৰেছ চিৰচিন ইজ কষ্টিউম অফ চিৰচিন কাৰ কষ্টিউম হয় টাই ফাকে বা টাই ফাকেসকলৰ চিৰচিং এটা তেওঁলোকৰ লগত জড়িত কষ্টিউম খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাম্বাং ইজ এ ড্ৰেছ অফ কাম্বাং কাৰ ড্ৰেছ হয় ৰাভাসকলৰ ড্ৰেছ অপশ্যন এ ইজ কাৰেক্ট কাম্বাং ৰাভাসকলৰ ড্ৰেছ হয় নাফাম হ'ল ফাৰ্মেণ্টেড ফিছ অফ বড়োসকলৰ এবিধ ফাৰ্মেণ্টেড ফিছ বা মাছ হয় বড়োসকলৰ লগত জড়িত নাফাম দি কুজাই ঘৰ ইজ ইন হাজং কমিউনিটি ইজ ৰেফাৰ্ড টু হাজংসকলে কুজাই ঘৰ বুলি কাক কয় অপশ্যন নম্বৰ এ লক্ষ্মী পূজা বাইডিমা ইজ এ ট্ৰেডিশ্যনেল ডেন্স বাইডিমা কাৰ ট্ৰেডিশ্যনেল ডেন্স হয় কাৰেক্ট অপশ্যন ইজ ডি ডিমাছাসকলৰ এটা ট্ৰেডিশ্যনেল ডেন্স হয় লু হা লাহাই ইজ এ ফেমাছ ছং অফ হুইচ কমিউনিটি কোনটো কমিউনিটিৰ ফেমাছ বিখ্যাত গান কাৰেক্ট অপশ্যন বি তিৱাসকলৰ এটা বিখ্যাত গান হয় লু হা লাহাই তিৱাসকলৰ টি ফেষ্টিভেল অফ আছাম ইজ সেলিব্ৰেটেড এট হুইচ প্লেচ অফ আছাম টি ফেষ্টিভেল ক'ত কোনখন জিলাত পতা হয় যোৰহাট জিলাত খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন টি ফেষ্টিভেল ক'ত পতা হয় যোৰহাট জিলাত দিহিং পাটকাই ফেষ্টিভেল ইজ সেলিব্ৰেটেড দিহিং পাটকাই ফেষ্টিভেল ক'ত অনুষ্ঠিত কৰা হয় তিনিচুকীয়া জিলাত দিহিং পাটকাই ফেষ্টিভেল আৰ সেলিব্ৰেটেড ইন লেখাপানী ইন তিনিচুকীয়া ডিষ্ট্ৰিক্ট তিনিচুকীয়াৰ লেখাপানীত অনুষ্ঠিত কৰা হয় হোৱাট ইজ দি মিনিং অফ দুমাহীৰ মিনিং হ'ল ডে বিটুইন 2 months দুটা মাহৰ মাজৰ দিন কাৰেক্ট অপশ্যন ইজ চি ৱেৰ ইজ দি 12 চহৰীয়া ভাওনা ফেষ্টিভেল হেল ক'ত 12 চহৰীয়া ভাওনা পতা হয় কাৰেক্ট অপশ্যন ইজ দি জামুগুৰিহাট শোণিতপুৰ জিলাৰ জামুগুৰিহাটত বিশু পূজা ইজ সেলিব্ৰেটেড বাই কোনে বিশু পূজা হেৰি কৰে কাৰেক্ট অপশ্যন ইজ দি দেউৰীসকলে বিশু পূজা উদযাপন কৰে খেলচোৱা ইজ এ ফেষ্টিভেল অফ খেলচোৱা কাৰ ফেষ্টিভেল তিৱাসকলৰ বাইখু ইজ এ ফেষ্টিভেল সেলিব্ৰেটেড বাই ৰাভা কাৰেক্ট অপশ্যন ইজ বি বাইখু খেৰাই পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ বড়ো কছাৰীসকলৰ এটা ৰিলিজিয়াছ উৎসৱ হয় বুচুডিমা ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ ডিমাছাসকলৰ এটা উৎসৱ বুচুডিমা খুব গুৰুত্বপূৰ্ণ বাথৌ পূজা ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি বড়ো কাৰেক্ট অপশ্যন ইজ চি বড়ো কমিউনিটিৰ দ্বাৰা বাথৌ পূজা সেলিব্ৰেট কৰা হয়
Dandiya is a popular dance of Dandiya car popular dance hoy correct option is A Gujarat Dandiya is a popular dance of Gujarat correct option is A অসমৰ লগতে ভাৰতৰ নেনো হেব শিৱ কুমাৰ শৰ্মা is famous for playing কিহৰ কাৰণে বিখ্যাত correct option is A santur বজোৱাৰ কাৰণে বিখ্যাত শিৱ কুমাৰ শৰ্মা আগৰ বিভিন্ন কম্পিটিটিভ এক্সাম আহিছে ভাংৰা ইজ এ ড্যান্স অফ ভাংৰা কাৰ নৃত্য হয় কারেক্ট অপশন ইজ ডি পাঞ্জাবী সকলৰ ভাংৰা ডান্স খুব বিখ্যাত আপুনি ছবিত নিশ্চয় দেখিছে কথাকলি ডান্স ফ্ৰম ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট কথাকলি নৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত কারেক্ট অপশন ইজ ডি কেৰালা এটো খুব আহি থাকে কেৰালাৰ লগত জড়িত কথাকলি নৃত্য হুইচ অফ দি এমং ফলোইং ইজ এ ফক ডান্স অফ ইণ্ডিয়া ফক ডান্স নিম্নলিখিত কোনটো ভাৰতৰ লোকনৃত্য ফক ডান্স correct option is D Garba Kathakali Garba is a folk dance of Gujarater folk dance hoy correct option is D Garba who directed the film on the Dokait Queen Fulon Devi Doishwani Fulon Devi জীৱনৰ ওপৰত আধাৰিত ছবিখন কোনে পৰিচালনা কৰিছিল correct option C শেখৰ কাপুৰে পৰিচালনা কৰিছিল কারেক্ট অপশন ইজ সি দয়সুৰাণী ফুলন দেৱীৰ জীৱনৰ ওপৰত আধাৰিত দি ক্লাসিক্যাল ডান্স অফ অন্ধ্ৰপ্ৰদেশ ইজ অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য কি কুচিপুডি কারেক্ট অপশন ইজ এ কুচিপুডি হল অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক আগৰ এক্সামবিলাকৰ ৰিপিট হৈছে এডিআৰি কাৰণে গুৰুত্বপূৰ্ণ অসম পুলিচৰ কাৰণে গুৰুত্বপূৰ্ণ দি ওল্ডেষ্ট ফৰ্ম অফ কম্পোজিশন অফ হিন্দুস্তানী কারেক্ট অপশন ইজ এ ধ্ৰুপদ ভাৰতৰ কণ্ঠ সংগীতৰ ৰচনা আটাইতকৈ পুৰণি ৰূপটো হৈছে ধ্ৰুপদ হু এমং দি ফলোইং ইজ এ ডিষ্টিংগুইশ পেইণ্টাৰ নিম্নলিখিত চিত্ৰশিল্পীৰ কোন এজন বিশিষ্ট চিত্ৰশিল্পী কারেক্ট অপশন ইজ এ অমৃতা শ্বেৰ গিল আমি কুৱেশ্যন নম্বৰ হোৱাট ডজ দি পেইণ্টিং অফ অজন্তা ডেপিক অজন্তাৰ চিত্ৰসমূহে কি প্ৰদৰ্শন কৰে কারেক্ট অপশন ইজ চি জাতকসকলৰ ৰিপ্ৰেজেণ্ট প্ৰদৰ্শন কৰে গান্ধাৰা কলা কোন সময়ছোৱাত বিকশিত হৈছিল কারেক্ট অপশন ইজ ডি কুষাণ সকলৰ দিনত দি গান্ধাৰা আৰ্ট ফ্লোৰিছ ডিউৰিং দি পিৰিয়ড অফ কুষাণ কারেক্ট অপশন ইজ ডি হু পেইণ্টেড দি মাষ্টাৰপিচ হামসা দময়ন্তী কোনে হে কৰিছিল কারেক্ট অপশন ইজ ডি ৰাজা ৰবি বৰ্মাই কৰিছিল খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে লিখি ল'ব হু ৱাজ দি পেইণ্টাৰ অফ দি ফেমাছ পেইণ্টিং কল ভাৰত মাতা নামৰ বিখ্যাত কলাৰ চিত্ৰশিল্পী কোন কারেক্ট অপশন ইজ বি অবনীন্দ্ৰনাথ টেগোৰ দি ললিত কলা একাডেমি ইজ ডিভোটেড টু দি প্ৰমোশ্যন অফ ফাইন আৰ্ট ললিত কলা একাডেমি কিহৰ লগত প্ৰমোশ্যনৰ লগত জড়িত ফাইন আৰ্ট দি ললিত কলা একাডেমি অৰ নেশ্যনেল একাডেমি অফ আৰ্ট ইজ ইণ্ডিয়াজ নেশ্যনেল একাডেমি অফ ফাইন আৰ্ট such as painting, sculpture and graphic. It is headquartered in New Delhi. Madhubani style of folk painting is popular in which of the following states in India? Madhubani Bihar logot joito. Correct option is A. Bihar khub jonopriyo. Madhubani lokachitro holo bharotor konkhon rajyot jonopriyo Bihar. Which language is spoken by the people of the Lakshadweep? Lakshadweepor manuhe kontu bhasha koy? Correct option is A. Malayalam. নিম্নলিখিত কোনটো বিশ্বকলা সংগ্ৰহৰ ভঁৰাল বুলি কোৱা হয় কারেক্ট অপশন ইজ ডি সালাৰ জাং মিউজিয়াম হুইচ অফ দি ফলোইং ল্যাঙ্গুৱেজ হেজ বিন গিভেন দি ষ্টেটাছ অফ দি ক্লাছিকেল ল্যাঙ্গুৱেজ বাই চেন্ট্ৰেল গভৰ্ণমেণ্ট কারেক্ট অপশন ইজ বি তামিল এটি নিম্নলিখিত কোনটো ভাষা কেন্দ্ৰীয় চৰকাৰে শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা দিছে তামিল ভাষা কারেক্ট অপশন ইজ বি গুৰুত্বপূৰ্ণ প্ৰশ্ন এনে ধৰণৰ ইয়াৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আজিলৈ আহোঁ ধন্যবাদ